আমি বাৰে বাৰে কৈ আহিছোঁ যে জাজিৰ পৰা ডিমৌলৈ যিটো পথ নিৰ্মাণ হৈছে এই পথটোত CNG গাইডলাইনৰ মতে নেশ্যনেল হাইৱে অথৰিটি গাইডলাইনৰ মতে তেওঁলোকে CNG নকৰাকৈ আৰ্ট ফিলিং কৰিছে, যাৰ ফলত এই পথটো যেতিয়া নিৰ্মাণ সম্পূৰ্ণ হ'ব 1-2 বছৰৰ পিছতে ঠায়ে ঠায়ে বহি যাব, ডাঙৰ ডাঙৰ ফাট মেলিব বা 1-2 বছৰৰ পিছত পথটো সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ যাব। তাৰ উপৰি এই পথটোত আপোনাৰ শিল পাথৰ ব্যৱহাৰ কৰিব লাগে 65 mm, তেওঁলোকে ব্যৱহাৰ কৰিছে 200 mmতকৈ অধিক ডাঙৰ পাথৰ ব্যৱহাৰ কৰিছে, যাৰ ফলত পথটো সম্পূৰ্ণ হোৱাৰ পিছত পথটো ঠায়ে ঠায়ে লৰিবলৈ আৰম্ভ কৰিব আৰু পথটো বিধ্বস্ত হৈ যাব। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.